So hey guys, once again good morning and welcome back to my channel BS Motovlog. So today I'm back with a new video, and today's video is going to be about the Sunday ride. Aji hol Sunday 12 tarik aru ami goi asu kot goi asu apnalok ma koi asu rastat goi thokote kom eta hasu 7:58 aru dress up hoy gol eta ready hoy gol aru labo loisu aru Tawangor pa return hoar pisot itu first Sunday ride hoy mane. So let's go see you all in the motovlogging. So yeah, motovlogging ot ahi golu. So guys, আমি finally ulai golu aru এতিয়া গৈ থাকিম যোৱাকালি তেল ভৰাই দিলো fuel up যোৱাকালি হৈ গল আৰু এটা ফুল ট্যাঙ্ক দেখাই আছে আৰু আমাৰ ডেস্টিনেশন টু মানে মৰিগাঁও লৈকে 109 কিলোমিটাৰ আছে 1.109.9 তাৰ পৰা কো সাগে 29 কিলোমিটাৰ যাব লাগিব মানে আগত সো তাৰ পৰা কো বেলেগ ডাইৰেকশন সেট কৰিব লাগিব মানে এটা ইয়াতে ফোনটো অফ কৰি দিছো স্ক্ৰিন অফ কৰাৰ কাৰণে ডাইৰেকশন বেলেগ দেখাই আছে ফোনটো অন কৰিব লাগিছিল গইলো আধা ৰাস্তা জলৈকে জানো ৰাস্তা হেকিনি লৈকে গইলো তাৰ পিছত আকৌ ভালকে সেট কৰিম সো হাইৱে আহি পাই গলো এতিয়া ল'ব লাগিব আমাক ৰাইট মাই গড হৈ গল আৰু এতিয়া হাইৱে পাই গলো এতিয়া পৰুৱা পাম তাৰ পিছত আকৌ সিধা গৈ থাকিলে হল আৰু আজি পুৰা মানুহ পিকনিক কাৰণে ওলাই গৈছে ৰাতিপুৱা সেইকাৰণে অকমান চাই চিটি যাব লাগিব আৰু নহলে গাড়ীবোৰ জানে আজিকালি কেনেকুৱা চলায় পৰুৱা চাৰিআলি আহি পালো সিধা যাব লাগিব এতিয়া নগাঁও ৰোডত ওলাই গৈছে এতিয়া নগাঁও ৰোড মাইলেজ কিমান দি আছে একদম গম পোৱা নাই কিন্তু মানে যেন পেট্ৰল ভৰাইছে বহুত সোনকালে ড্ৰেইন হৈ গৈ আছে সেকেন্ড সাৰ্ভিসিং পাছতহে যেটো ভাল মাইলেজ দিব নিচিনা লাগিছে মানে আৰু সাগে এটো মো 5-6 মাহ পিছত ফাৰ্স্ট ব্লগ অন মাই নিউ হিমালয়ান 450 এতিয়ালৈকে মই কিমান 2074 হে চলাইছো মানে কব গলে শিলং ৰাইড হৰ লাষ্ট আছিলে যত আপোনালোকে মোৰ হিমালয়ান খন চাইছিলে তাৰ পিছৰ পৰা আৰু নাই আৰএছ চলালো তাৰ পিছত এয়া আজি আকৌ সানডে ৰাইডৰ কাৰণে লৈ আনিছো মানে নগাঁৱৰ পৰা আকৌ 26 হে থাকি গৈছে মানে তাৰ আগত ক'বাত ৰখি পেলাই কিবা এটা খাম ভাবি আছো খাম মানে নহয় ব্ৰেকফাষ্টটো কৰি লো চাহ খাব মন গৈ আছে সৰু ব্ৰেক এটা লম তাৰ পিছত আৰু গৈ থাকিম মানে আজি একো ডেস্টিনেশন তেনেকুৱা প্লানিং হোৱা নাই অকল সানডে ৰাইড বুলি ওলাই আহিলো আৰু এতে চাই চাহ পাই সেইকাৰণে এতে অকমান দেৰি ৰখি লম খাম আৰু ওলাই যাম ভিডিঅ' কোৱালিটি অকণ চেক কৰিব লাগিব কি হৈ আছে নাজানো চেক কৰাৰ পাছতে গম পাম সময় ইয়াতে চাহ খোৱা হৈ গ'ল এতিয়া ওলাই আছো আৰু ইয়াৰ পৰা 99 কিলোমিটাৰ আমাৰ ডেস্টিনেশন একচুয়ালি নহয় ৰেন্ডম জায়গা গৈ আছো সো গাইস আমি গোলচক্ৰ আহি পাই গলো এইফালে ন আৰু আজি যত গৈ আছো এই জায়গাটো মানে পিকনিক স্পট হয় আৰু বলো আপোনালোক দেখাম ক'ত গৈ আছো কেনেকুৱা আছে জায়গাটো ভিডিঅ'টো চোৱাৰ পাছত যদি আপোনালোকক ভাল লাগে তেনে আহিব পাৰে এনে ৰেন্ডম এটা প্লেস চুজ কৰিছো আজি মানে জায়গা বিচাৰি পোৱা নাই সেইকাৰণে এনে ওলাই আহিলো আৰু ওপৰ ফালেদি যাব পাৰি দেখোন পুৰা ৰাস্তা বনি গৈছে ওৱাও
Yes, this is Morigaon Road. আমি হাইৱে পৰা সোমাই আহি ৰাইট সাইডে সোমালো মানে সোমাই আহি এনেকুৱা গাঁও মাজে মাজেদি গৈ আছো মানে আৰু জেগাটো হ'ল মানে বহুত ভিতৰ জেগা গৈ থাকিব লাগিব আৰু এতিয়া বাপৰে শৰ্টকাটৰ চক্কৰত মানে এনেকুৱা গাঁও ভিতৰত দি সোমাই আছো জাগিৰত ফালেদি যাব পাৰি কিন্তু সেইটো লং কাট হৈ যায় মানে আৰু শৰ্টকাটৰ চক্কৰত সেইয়া এইটো অৱস্থা হৈ আছে মানে ৰাস্তা বেয়া হ'লে ভালে আছে হিমালয়ানৰ কাৰণে একো ইমান চিন্তা নাই এনেকুৱা বেয়া ৰাস্তা পালেতো হিমালয়ান বহুত বেছি ভালে লাগে চলাবলৈ হাইৱেতহে অকণ বৰিং লাগে চলাবলৈ এনেকুৱা ৰাস্তাৰ কাৰণে হিমালয়ান ইজ বেষ্ট ইয়াতে ক'ৰবাত ৰখি পেলাই খাই ল'ম না আগতে খাওঁ নেকি অথনিয়ে মন গৈছিলে খাবলৈ এইখিনিৰ পৰা ল'ম বৰ্তমান আমি এতিয়া কমৈ চাৰিআলিৰ পৰা ওলাই আছোঁ আৰু ডিষ্টেঞ্চ আছে 31 কিলোমিটাৰ 50 মিনিট দেখাই আছে পানী খাব ৰখিছিলোঁ ইয়াতে আৰু এয়া গৈ আছোঁ এতিয়া জাগিৰোড আছে ইয়াৰ পৰা 10 কিলোমিটাৰ এইটো ৰাস্তা মানে মৰিগাঁও টু জাগিৰোডৰ ৰাস্তা হয় মানে কানেক্টিভিটি এইবোৰ ৰাস্তা বহুত ভিতৰীয়া কিন্তু ধুনীয়া ৰাস্তা একদম পকা ৰাস্তা ফিনফিনীয়া মজা ভাঙি নাই মানে এইবোৰ চব ডাঙৰ বিল হয় দেখোন ইয়াত পুৰা মাছ ধৰিলেতো ঢেৰ মাছ ওলাব ৱাও মাছ ধৰিব আহিব লাগিব এদিনমান কেইজনমান গেং লৈ আহিব লাগিব মাছ ধৰিবলৈ চ' আমি এতিয়া আছোঁ মাজাৰ বৰি নেকি মাজাৰ বৰি মানে ঢেৰ মাছ পোৱা জেগাটোক মাজাৰ বৰি কয় মই নিজে নাজানো চ' গাইজ জেগাটোৰ নাম হ'ল বুঢ়া বুঢ়ী মানে চাই পেলাই মই অলপ জনাই দিম বুলি ভাবিলোঁ আৰু মানে আজীব নাম জাৰগাঁও বুঢ়া বুঢ়ী তাৰপিছত আৰু কি নাম আহিব মই নাজানো এতিয়া কাউৰহাগি নেকি পাটেকবাৰী পাটেকি বৰি ভেৰি ডেঞ্জাৰাছ নেম জেগাটো বহুত ধুনীয়া দেখোন এতিয়া এইটো জেগাটো কি হয় শিলডুবি নাৰেঙ্গী বেছি দূৰ নহয় ইয়াৰ পৰা গৈ থাকিলেই হ'ল নাৰেঙ্গী মানে য'ত আমি গৈ আছোঁ তাৰ পৰা অকণমান আগত গ'লে নাৰেঙ্গী পাম আমাৰ ডেষ্টিনেশ্যন দেখাই আছে 21 কিলোমিটাৰ চাব পাই আছে পাম্পকিন খেতি হৈ আছে মানে পুৰা খেতি চবফালে বাপৰে এইপিনে চাগে কি খেতি হৈছিলে এইপিনে ইয়াতো পাম্পকিন মাষ্টাৰ্ড চিড ন এইপিনে মিঠাতেল বনাবলৈ চাগে খেতি হৈছিলে হৈ গ'ল এতিয়া কমপ্লিট এতিয়া হাৰ্ভেষ্টিং কৰি আছে আৰু বেছি দূৰ নাই 3.9 কিলোমিটাৰ আমাক ল'ব লাগিব ৰাইট চাগে
এইটোতো মেলা নিচিনা লাগিছে দেখোন ইমান ডাঙৰ কি হৈ আছে মানে জোনাকী ৰিভাৰ পাৰ্ক বাইকটো ইয়াতে থ'ব লাগিব চাগে নেকি ভিতৰত সোমাব লাগিব নাই নাই Oh, what an entry! Huh? Itu hai na? Thom korte ne ami. Huh? Bitor thop pari? Hill Maina Beach. ইয়াতে সোমাই দিম ন ইয়াতে সো গাইছে আহি পাই গ'লো হিল মাইনা বাম্বু ৰিজৰ্ট আৰু এনেকৈ বস্তু থৈ দিলোঁ আৰু তেনেকৈ ভিতৰত এনেকুৱা আছে কিন্তু বেছি দেৰি ভইচটো দিব নোৱাৰোঁ নহ'লে কপিৰাইট লাগি যাব এইফালে মানে কি গান বাজি আছে হিল মাইনা বেম্বু ৰিজৰ্টৰ এৰিয়াটো বেছি ডাঙৰ নহয় একচুৱেলি ইমানটোহে আছে মানে যিমানটো ইয়াৰ পৰা দেখা পাই আছে এইটো ৰেষ্টুৰেণ্ট তাৰপিছত ইয়াত হিল মাইনা বেম্বু ৰিজৰ্ট মিউজিক ফেষ্ট 2024-25 ইয়াত তাৰপিছত এনেকুৱা ৱাকৱে আছে আৰু এনে ষ্টেচু আৰু তাৰপিছত কটেজ আছে য'ত আহি পেলাই মানুহ থাকিব পাৰে ইয়াতে দেখা পাইছে ইয়াত কটেজবোৰ চব বেম্বু দি বনোৱা মানে ইয়াতে সেইকাৰণে বেম্বু ৰিজৰ্ট বুলি কয় তাৰপিছত আকৌ ইয়াতে এনেকুৱা বনাই থোৱা আছে আহি পেলাই খাব পাৰি বহিব পাৰি ৰেষ্ট কৰিব পাৰি আৰু ইয়াতে পাৰ্কিং ফেনো লগোৱা আছে চ' আমি চাহ অৰ্ডাৰ দিছিলোঁ আৰু চিকেন হাক্কা নুডলছ কিমান লেতেৰাকৈ আনি দিছে এইটো অৱস্থা মানে এইবোৰ কি মানে এয়া চিকেন হাক্কা নুডলছ আহি গ'ল পাৰ প্লেট 220কৈ লৈছে ফুল চচ ঢালি আছোঁ মানে ঠিকেই আনিছে কিন্তু বলবোৰ মানে আপোনালোকে চাব চাই পাইছে মানে বহুত আনহাইজেনিক মানে লেতেৰা মানে খোৱা বোৱা হৈ গ'ল ইয়াত মানে এৰিয়াটোত এনেকৈ দেখাবলৈ একো বেছি নাই মানে ইয়াতে পিকনিক খাবলৈ বহুত ভাল কিন্তু বহুত স্পেচ আছে মানে পিকনিক খাবলৈ অপেন স্পেচ আছে এই নদী কিনাৰত গৈ খাবলৈ আৰু তেনেকুৱা হিল মাইনা বেম্বু ৰিজৰ্টত তেনেকুৱা একো দেখাবলৈ নাই আৰু সৰু মৰু জেগা এটা আছে তাতে মানে এনেকৈ বনোৱা আছে বেম্বু দি ইয়াতে চেয়াৰ ডাইনিং এনে সৰু একদম চাপৰকৈ বনোৱা আছে ইয়াতে খাব পাৰি খালোঁ এতিয়া ওলাই যাম আৰু এইফালে অলপমান যাম দেখাম তাৰপিছত ওলাই যাম চকাইছে এতিয়া আমি ওলাই আছোঁ ইয়াৰ পৰা আৰু যাব লাগিব তেজপুৰ নহ'লে দেৰি হৈ যাব আমাৰ বহুত দূৰৰ পৰা মানুহ আহিছে এনেকৈ তলত পুৰা পিকনিক চলি আছে মানুহ ৰেষ্টুৰেণ্ট ইয়াত আছে এণ্ট্ৰি পইণ্ট হয় হিল মাইনা বেম্বু ৰিজৰ্ট চ' গাইজ আমাৰ চব হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ওলাব লৈছোঁ খোৱা বোৱা হৈ গ'ল আৰু ভাবিছিলোঁ মানে ভালকৈ ভিডিঅ' বনাম বুলি কিন্তু ভিডিঅ' বনাবতো কি ক'ম আৰু ভিডিঅ' বনোৱা ইমান ভালকৈ নহ'ল বহুত মানুহ ভিৰ হৈ আছিলে আৰু চব পিনে গান বাজি আছে মানে সেইকাৰণে ভিডিঅ' বনাবই নোৱাৰি সেইকাৰণে আৰু এতিয়া আমি ওলাই গৈ আছোঁ
আৰু যদি আহিব বিচাৰে ইয়াত আহিব পাৰে আজি আমাৰ এক্সপেক্টেশ্যনত আছিলে যে আজি অলপ মানুহ কম হ'ব বুলি কিন্তু মানুহ মানে হিচাপতকৈ বেছি আৰু ইয়াতে আহিলে মেইন কথা কি হৈ যায় এতিয়া নেটৱৰ্ক বহুত ডিষ্টাৰ্ব দিয়ে মানে নেটৱৰ্ক একেবাৰে নাপায় তো আহিলে কেছ লৈ আহিব মানে বহুত ভাল হ'ব আৰু নিজৰ কাৰণে নহ'লে অনলাইন পে'মেণ্ট কৰিবলৈতো ভাবিবই নালাগে ইমানে প্ৰব্লেম পুৰা জাম লাগি গৈছে ইয়াতে হিল মাইনা বেম্বো ৰিজৰ্টৰ মানে যোৱা ৰাস্তা বহুত ঠেক আছে মানে সেইকাৰণে আহিলে অকণমান সৰু সৰু গাড়ী আনিলে বেছি ভাল দুটা গাড়ী যদি মানে ইফালে ভাল পাৰ হ'লে বহুত মানে কষ্ট হয় আৰু যিমান সৰু গাড়ী আহে ইমান ভাল হয় মানে জেগাটো এইফালে জেগাবোৰ মানে বহুত ধুনীয়া আছে চবফালে পথাৰ পানী বিল তেনেকুৱা আছে আৰু পাহাৰ সো আমি আহি পালোঁ জাগিৰোড টাউন সো গাইজ এতিয়া আমি হাইৱেত উঠি গ'লোঁ এতিয়া গৈ থাকিলে হ'ল আৰু ৰাস্তাবোৰ বনাই দিলে চিন্তা নাই লাষ্ট টাইম যেতিয়া আহিছিলোঁ শ্বিলং ৰাইড কৰি তেতিয়া ৰাস্তা ইমান ভাল নাছিলে বনাই আছিলে আৰু জেগাত কিন্তু এতিয়া পুৰা কমপ্লিট হৈ গ'ল টল আহি পালোঁ টল তেল শেষ হ'ব লৈছে ইয়াতে ভৰাই লওঁ ভৰাই পেলাই গৈ থাকিম আৰু চ' আমি আহি পাই গ'লি চামগুৰি মানে চামগুৰি নহয় চামাগুৰি আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা আমনি 9 কিলোমিটাৰ তাৰপিছত আকৌ তেজপুৰ একেবাৰে ওলাই যাওঁ বেছি দূৰ নাই তেজপুৰ এতিয়া চ' এতিয়া আমি কলীয়া ভোমৰা আহি পাই গ'লোঁ আৰু ইপিনে ছানছেট হৈ আছে মানে কিতনা মজা আ ৰহা হে ছানছেটটো অকণমান এনজয় কৰোঁ ৰখোঁ ইয়াতে ছানছেটটো এনজয় কৰোঁ তাৰপিছত আকৌ ওলাই যাওঁ মানে ভাল লাগিছে ইয়াতে বাপৰে তেজপুৰ আহি পাইছোঁ আৰু যি ভিৰ মানে কি হ'ব চাইডে ওলাই দিওঁ নহ'লে ফচি থাকিম এট লাষ্ট আহি পাই গ'লোঁ 5টা বজাত আহি পালোঁ তাৰপিছত বজাৰ কৰোঁতে আৰু ৰুম আহি পাওঁতে অকণমান টাইম লাগি গ'ল চ' এনজয় কৰিলোঁ ভাল লাগিলে কিন্তু আপোনালোকে যদি যায় তেতিয়া মানে অকলে বা দুজন নাযাব মানে পুৰা 5-10জন মান লগত গ'লে মানে লগৰবোৰ লগত তেতিয়া বেছি ভাল হ'ব মানে পিকনিক খোৱা নিচিনা তেতিয়া অকলে গৈ ভাল নালাগিব মানে জেগাটো এনেকুৱা মানে চব গোট আহে মানে তাত মানুহ চব 4-5জন 10জন 20জন 30জন এনে গোট হৈ আহে মানুহ পিকনিক খাবলৈ আৰু বেছি হিল মাইনা ৰিজৰ্টটো বেছি ডাঙৰ এৰিয়াত নাই সৰু এৰিয়াত আছে কিন্তু ভাল আছে মানে অৰ্গেনাইজমেণ্ট আছে কিন্তু কিছুমান বস্তু ভাল লাগিলে কিছুমান ভাল নালাগিলে আপোনালোকে যদি যায় তেতিয়া আপোনালোকে নিজে গম পাই যাব মানে চ' ইয়া আৰু যদি ভাল লাগিলে তেনে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব সব কৰি দিব So that's the end of the video. And if you really enjoyed watching my video, then please do like, share and subscribe to my channel, and please do not forget to press the bell icon so that you won't miss any updates in the future. Bye bye, love you all, see you all in the next vlog.